ৰাজ্যত এতিয়া ৰঙালীৰ উৎসাহ সৰ্বত্ৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় বিহু বুলি থাকিব বন্ধ কিন্তু শিলচৰৰ অসম বিশ্ববিদ্যালয়ত নাই বিহুৰ বন্ধ অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ এই অসম বিদ্বেষী কাণ্ডত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন সৃষ্টি হৈছে প্ৰতিক্ৰিয়া বিহু বন্ধ ঘোষণা নকৰাত ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত 9 এপ্ৰিলত পঞ্জীয়কে জাৰি কৰিলে আন এখন জাননী জাননীত 14 এপ্ৰিলত দিয়া হল বন্ধ কিন্তু হেয়া বিহুৰ বন্ধ নহয় ডক্টৰ বি.আৰ. আম্বেদকাৰৰ জন্মদিবসৰহে বন্ধ অৰ্থাৎ 14 এপ্ৰিলত অসম বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহ বন্ধ থাকিব ডক্টৰ বি.আৰ. আম্বেদকাৰৰ জন্মদিবসৰ বাবে 14 এপ্ৰিলত কৌশলগতভাৱে বন্ধ দি হাপ মৰক লাঠিও নাভাগক আৰ্হি গ্ৰহণ কৰা হৈছিল যদিও অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ অসম বিদ্বেষী মনোভাৱ ঠিকেই বুজি উঠিছে সচেতন অসমীয়াই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক শৃংখল চলিহাৰ হকিয়নি অসমীয়া জাতীয়তাবাদ নস্যাৎ কৰিলে পৰিণাম হ'ব ভয়ংকৰ বৰাক উপত্যকাৰ মই মানুহখিনিক এটা কথা স্পষ্টকৈ কৈ দিওঁ যে আপোনালোকে যিখন বিশ্ববিদ্যালয় তাত পাইছে 855 জন শ্বহীদৰ ত্যাগৰ ফচল আৰু আপোনালোকে অসমীয়া জাতীয়তাবাদটোক যদি বাৰে বাৰে নস্যাৎ কৰে অসমীয়া ভাষা সংস্কৃতিক যদি বাৰে বাৰে নস্যাৎ কৰে ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব আৰু ইয়াৰ পৰিণামত যদি কেতিয়াবা গোষ্ঠীগত সংঘৰ্ষ হয় তাৰ কাৰণে কিন্তু আপোনালোক জগৰীয়া হ'ব আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনো হৰপ এই কাৰ্যত সমীৰণ ফুকনৰ দাবী অসম চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ লাগে এই কাৰ্যত ঐতিহাসিক অসম আন্দোলনৰ ফচল অসম বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ নিদিয়াটো অতি দুৰ্ভাগ্যজনক আখ্যা আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ এই গোটেই বিষয়বস্তুটোৰ লগত অসম চৰকাৰে পোনপটীয়া হস্তক্ষেপ আমি দাবী কৰিছোঁ আৰু ঐতিহাসিক অসম আন্দোলনৰ ফচল ৰূপে অসম বিশ্ববিদ্যালয়খন ইয়াত প্ৰতিষ্ঠা হৈছিল আৰু এই অসম বিশ্ববিদ্যালয়খনত অসমীয়া মানুহৰ যিসমূহ অধ্যয়নৰত শিক্ষাৰ্থী যিসমূহ কৰ্মৰত কৰ্মচাৰী শিক্ষক যিসকল আছে সকলোৱে অসমত থাকি ৰঙালী বিহুৰ বন্ধ নোপোৱাটো আজিৰ তাৰিখত অসমৰ মানুহৰ কাৰণে কিমান দুৰ্ভাগ্যজনক সেই বিষয়টো পুনৰবাৰ প্ৰতীয়মান হৈছে ইফালে আটাছুৰ সভাপতি বসন্ত গগৈৰো তীব্ৰ প্ৰতিক্ৰিয়া বসন্ত গগৈৰ মতে এয়া অসম আৰু অসমীয়া বিদ্বেষী কাম অসমীয়া বিদ্বেষীক নাশ কৰিব লাগে বুলিও হুংকাৰ প্ৰদান কৰিলে বসন্ত গগৈয়ে অসম আন্দোলনৰ ফচল অসম বিশ্ববিদ্যালয়ে এতিয়া অসম বিদ্বেষী কাম কৰিছে অসমীয়া বিদ্বেষী কাম কৰিছে গতিকে ষড়যন্ত্ৰ উফুৱাই পেলাব লাগে আৰু এনেধৰণৰ অসম বিদ্বেষী চৰিত্ৰক নাশ কৰিব লাগে উল্লেখ্য যে কেৱল বিহুৱেই নহয় অসম বিশ্ববিদ্যালয়ত নাই শংকৰ জন্মোৎসৱৰ বন্ধ নাই অসম দিৱসৰো বন্ধ বিশিষ্ট লেখক ইছমাইল হুছেইনে দিয়া এই ফেচবুক পোষ্টটোত জল পট বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অসম আৰু অসমীয়া বিদ্বেষী চৰিত্ৰ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ স্থিতি হ'ব লক্ষণীয় শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট NKTV+।